জুবিন গাৰ্গ হয়, জুবিন গাৰ্গক নতুন প্ৰজন্মৰ হাৰ্টথ্ৰব বুলি কয়, কিন্তু মোৰ নিচিনা বয়সীয়াজনৰো হাৰ্টথ্ৰব। তেওঁৰ মাতত আমি আমাৰ অসমখন বিচাৰি পাওঁ, অসমৰ মাত কথা বিচাৰি পাওঁ, সুৰবিলাকত আমাক নিজকে বিচাৰি পোৱাৰ নিচিনা লাগে কথাবিলাকত। গতিকে জুবিন গাৰ্গ আমাৰ নিচিনা কেৱল নতুন প্ৰজন্মৰে নহয়, সকলোৰে বাবে, অসমৰ সমগ্ৰ জনতাৰ বাবে তেওঁ মানে এজন মানে ভাল কণ্ঠৰ গায়ক আৰু যি গায়কে মানে আচলতে শিল্পী, মানে একেবাৰে ভিতৰৰ পৰা মানুহ এজনক জগাই তুলিব পাৰে। সেইকাৰণেই বোধ কৰোঁ এতিয়া কালি যেতিয়া ঢুকুৱাৰ খবৰ পাইছোঁ, মই গুৱাহাটীৰ বা ৰাজপথত ইয়াত মই খোজকাঢ়ি ফুৰিছোঁ, মই তেতিয়া দেখিবলৈ পাইছোঁ যে যিখিনি মানুহ আছে তেওঁলোকৰ মনত কি এটা মানে বুজাব নোৱাৰা দুখ এটা সকলোৰে। এনেকুৱা উপলব্ধি কেইজন মানুহে পায় মই নাজানো। গতিকে জুবিন গাৰ্গৰ মানে মই ভাবোঁ যে জুবিন গাৰ্গ সদায় আমাৰ মাজত জীয়াই থাকিব। মানে মইতো কওঁ তেওঁ এনেকুৱা একোৰা জুই, যি কুৰা জুই সদায় জ্বলি থাকিব, কেতিয়া কাহানিও নুনুমাই, আমাৰ বুকুত একদম পোহৰ দি থাকিব বন্তিৰ নিচিনাকৈ। ছাৰ, মই একেখিনি সময়তে মই আৰু এটা কথা আপোনাৰ প্ৰতিক্ৰিয়াটো জানিব বিচাৰিম, কাৰণ ৰাজ্যবাসীৰ সকলোৰে হিয়াৰ নামটো আৰু সকলোৱে বিচাৰি আছে যে নিজৰ সমাধিস্থান জুবিন গাৰ্গৰ নিজৰ স্থানত হওক। কোনোবাই গুৱাহাটীত বিচাৰিছে, কোনোবাই যোৰহাটত বিচাৰিছে, শিৱসাগৰৰ কথা কৈছে তেওঁৰ পিতৃগৃহ। আপোনাৰ ছাৰ এতিয়া এই কথাটো মই তেনেকুৱাকৈ কাৰো পক্ষ নলওঁ, কিন্তু মই কওঁ যে সকলো যিখিনি মানুহ আছে তেওঁলোকে সকলোৱে সমূহীয়াভাৱে কথা পাতি এইটোৰ সিদ্ধান্ত ল'ব লাগে, কাৰণ সেইটোৱে বাদ। হয়, সকলোৱে বেলেগ বেলেগ কথা থাকিব, চিন্তা থাকিব, কিন্তু যেতিয়া সেই সকলোৱে মিলি পেলাই এটা চিন্তা কৰিব, তেতিয়া মই ভাবোঁ এই সমূহীয়া চিন্তাটোৱে শুদ্ধ চিন্তা হ'ব।